জোনাইত টিএমপিকেৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত জোনাইত টিএমপিকেৰ জোনাই জিলা সমিতিৰ উদ্যোগত ড্ৰাগছৰ সমান্তৰালকৈ কঠোৰ হৈ পৰিছে স্কুল কলেজৰ 100 মিটাৰৰ ভিতৰত থকা ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰাৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে মঙ্গলবাৰে জোনাই জিলা টিএমপিকেৰ উদ্যোগত জোনাই সদৰৰ কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ 100 মিটাৰ দূৰৰ ভিতৰত থাকি চিগাৰেট আদিকে ধৰি ধপাত জাতীয় বিভিন্ন সামগ্ৰী বিক্ৰী কৰা কেইবাখনো ব্যৱসায়ী প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ধপাত জাতীয় সামগ্ৰী যি ধপাত জাতীয় খোৱা সামগ্ৰী উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি আনহাতে জব্দ কৰা ধপাত জাতীয় সামগ্ৰীবোৰ সন্ধিয়া টিএমপিকেৰ জোনাই জিলা সমিতিৰ কাৰ্যালয়ৰ চৌহদত দাহ কৰি স্কুল কলেজৰ সন্মুখত এনে জাতীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ী প্ৰতিষ্ঠানসমূহক পুনৰবাৰ বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে টিএমপিকে জোনাই জিলা সমিতিয়ে 6 জুন তাৰিখে আমি ড্ৰাগছ বিৰোধী আমি বিশাল নাগৰিক সভা আমি অনুষ্ঠিত কৰা হৈছিল এই নাগৰিক সভাত আমি কেইবাটাও আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ড্ৰাগছ মুক্ত আমি সমাজ কেনেকৈ আমি নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে আমি সিদ্ধান্তত আমি উপনীত হৈছিলোঁ আৰু এই সিদ্ধান্ত মৰ্মে আমি ফিল্ডত আমি আজিৰ পৰা অভিযান চলাইছিলোঁ বিদ্যালয় মহাবিদ্যালয়ৰ সন্মুখত থকা আমি প্ৰতিটো আমি দোকান পোহাৰ আমি টিএমপিকে জোনাই জিলা সমিতিয়ে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সন্মুখত থকা দোকান পোহাৰ সন্মুখত আমি অনুৰোধ জনাইছিলোঁ আমি 100 মিটাৰ ভিতৰত ধপাত জাতীয় যিকোনো সামগ্ৰী বিক্ৰী কৰিব নালাগে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি আমি চিন্তা কৰি আমি এই সিদ্ধান্ত আমি লোৱা হৈছিল আমি অনুৰোধ জনোৱাৰ সত্ত্বেও এই দোকান পোহাৰ সন্মুখৰ মালিকে আমাৰ কি কয় ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা হৈছিল তাৰ কাৰণে আমি জব্দ কৰা হৈছিল সিগাৰেট যিকোনো ধপাত জাতীয় সামগ্ৰী তাৰ কাৰণে আজি কালেকশ্যন কৰি এই সামগ্ৰীবোৰ জব্দ কৰি ইতিমধ্যে এই সামগ্ৰীবোৰ আমি জ্বলাই দিয়া হৈছে আমি টিএমপিকে অফিচৰ সন্মুখত আমি জ্বলাই দিয়া হৈছে আমি জোনাইৰ পৰা ড্ৰাগছ মুক্ত কৰিবলৈ নিচামুক্ত দ্ৰব্যসমূহ আমি জোনাইৰ পৰা পৰিহাৰ কৰিব লাগে বুলি আমি অভিযান আৰম্ভ কৰিছোঁ আজি অভিযানত আমি পোনপ্ৰথমে আমাৰ স্কুল বিদ্যালয় যিসকল বিদ্যালয় আছে বিদ্যালয়ৰ ওচৰত থকা আশে-পাশে থকা 100 মিটাৰ ভিতৰত থকা যিবোৰ দোকান পোহাৰ আছে সেই দোকান পোহাৰবোৰত আমি ধপাত জাতীয় বস্তুবোৰক আমি তেওঁলোকক বিক্ৰী নকৰিবলৈ জাননী প্ৰেৰণ কৰি আমি অভিযান আৰম্ভ কৰিছোঁ আজিৰ পৰা তাৰপিছতে স্কুলৰ বিদ্যালয়ৰ ওচৰৰ কিবাবোৰ আমি ঘটকা জাতীয় বস্তুবোৰ আমি তেওঁলোকৰ পৰা আমি জব্দ কৰিছোঁ